আমি যেতিয়া সৰুপথাৰ সমষ্টি বিশেষকৈ দয়াং নাম্বৰ আদি ৰিজাৰ্ভত আমি এভিকশ্যন কৰিছিলোঁ আৰু লগতে গোৱালপাৰা আৰু নগাঁও জিলাৰ যমুনা বৰপানী লুটুমাৰী এই ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াসমূহত আমি এভিকশ্যন কৰিছিলোঁ আৰু এই এভিকশ্যনৰ ফলাফল হিচাপে আপোনালোক সকলোৱে জানে মই ৰেভিনিউ লেণ্ডৰ কথা কোৱা নাই অকল ফৰেষ্ট মাটি এতিয়ালৈকে আমি 1,25,326 বিঘা মাটি আমি এতিয়ালৈকে আমাৰ ফৰেষ্টৰ এনক্ৰচ মাটি আমি এতিয়ালৈকে মুকলাব পাৰিছোঁ আৰু যদি ৰেভিনিউৰ ফিগাৰটো লৈ লওঁ 1,60,000 ই ওপৰ হ'বগৈ কিন্তু আজি আমাৰ আলোচনাটো আমি অকল ফৰেষ্টৰ মাটিৰ ওপৰত সীমাবদ্ধ ৰাখিব খুজিছোঁ ফৰেষ্টৰ যিটো মাটি এই ফৰেষ্টৰ যিটো মাটি বৰ্তমানলৈকে আমি যি এভিকশ্যন কৰিছোঁ সেইটো হ'ল 1,25,326 বিঘা যেতিয়া আমি এভিকশ্যন কৰিলোঁ তাৰ পিছত কিছু সংখ্যক এনক্ৰচাৰে কওঁ বা ব্যক্তিয়ে কওঁ তেওঁলোকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰে যে অসম চৰকাৰৰ উচ্ছেদ কৰাৰ অধিকাৰ নাই আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে কিছু পিটিশ্যনাৰৰ ওপৰত ৰাফলি এৰাউণ্ড 300 পিটিশ্যনাৰক উচ্ছেদ নকৰিবলৈ আমাক নিৰ্দেশ দিয়ে আৰু তাৰ বেচিছত গোলাঘাট জিলা আৰু নগাঁও জিলাত আমি লাৰ্জ এৰিয়া এটা এভিকশ্যন কৰিলেও 10% 15% আমি মাটি এভিকশ্যন কৰিব পৰা নাছিলোঁ আৰু গোটেই বিষয়টো সুপ্ৰিম কোৰ্টলৈকে ইয়াক প্ৰেৰণ কৰা হয় সুপ্ৰিম কোৰ্টত এই গোচৰটো সন্মানীয় ন্যায়াধীশ আমাৰ সুপ্ৰিম কোৰ্টৰ সন্মানীয় যি খণ্ডপীঠ আছে য'ত দুজনকৈ আমাৰ জাজ থাকে সেই এই জাজৰ ভিতৰত আলোক আৰাধে যিজন সন্মানীয় ন্যায়াধীশ তেওঁ যোৱাকালি খুব এটা ইম্পৰ্টেণ্ট জাজমেণ্ট অসমৰ কাৰণে দিয়ে আৰু অসমৰ গোটেই ফৰেষ্টৰ মাটি আমি উচ্ছেদ কৰিবলৈ যাওঁতে অসম চৰকাৰক কিছু নিৰ্দেশাৱলী দিয়ে প্ৰথম এটা কথা আদালতে স্পষ্ট কৰি দিয়ে যে ফৰেষ্টৰ মাটি হ'লে ৰাজ্য চৰকাৰৰ এভিকশ্যন কৰা অধিকাৰ আছে কিন্তু এভিকশ্যন কৰোঁতে এখন আমি কমিটি গঠন কৰিব লাগিব যিখন কমিটিত ডিচি থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব তেখেতসকলে এভিকশ্যনৰ নটিচ দিব আৰু কোনোবাই যদি ক'ব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰোঁ তেওঁলোকৰ ওজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰটো দিয়াৰ লগে লগে যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন কৰিব পাৰিব এই জাজমেণ্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে কিন্তু লগত নৰসিমহা ন্যায়মূৰ্তি তেখেতো আছিলে গতিকেটো দুজনীয়া আদালতৰ এটা ৰায় ইয়াৰ ফলত আমাৰ
অসমৰ ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত মাজে মাজে আদালতৰ পৰা ষ্টে অৰ্ডাৰ যি আদিৰ সমস্যা আছিলে যেহেতু সুপ্ৰিম কোৰ্টৰ এইটো সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে এতিয়া আমাৰ কাৰণে গোটেই প্ৰসেসটো এটা ষ্ট্ৰিমলাইন হৈ গ'ল যে কমিটি এখন থাকিব কোনোবাৰ উজৰ আপত্তি থাকিলে কমিটিখনত দিব কমিটিয়ে যদি কয় যে নহয় এটো ফৰেষ্টৰে মাটি তেতিয়াহলে কোনো কথা নাই স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশ্যন কৰিব পাৰিব আৰু কমিটিয়ে যদি কয় যে নহয় এটো ৰেভিনিউ ল্যান্ড তেতিয়াহলে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয় ইউজুৱেলি ফৰেষ্ট ল্যান্ডতে লয় আৰু আমাৰ ফৰেষ্ট ল্যান্ডৰ নটিফিকেশন আদি গুটেই থাকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ